বহুত ভাল লাগিছে, ভগৱানৰ আশীৰ্বাদৰ ঈশ্বৰৰ আশীৰ্বাদ আছে। 2 দিন আগত ছোৱালীৰ বিয়া হ'ল। 1 বছৰ আগতে আমাৰ যোগেশজী শাস্ত্ৰী ধৰ্ম জাগৰণ সমন্বয় সমিতিৰ মোক আগ্ৰহ কৰিলে যে এনেকুৱা কিবা এটা আমালোকে কৰিব পাৰোঁ নেকি, যে ফাইনেন্সিয়েলি অলপ উইক আছে, ইহঁতৰ কিবা কাৰণত বিয়া পাতিবলৈ দিগদাৰ পায়। তেতিয়া কথা আলোচনা হ'ল। তাৰপাছত মই ক'লোঁ নিশ্চয় এটা ছোৱালী বিয়া হ'ব, তাৰ অনুমতি ৰাখি যদি আৰু 21জন ফাইনেন্সিয়েলি পৰিয়ালক আমালোকে যদি কৰিব পাৰোঁ, তো তাৰ ভগৱানৰ এটা আশীৰ্বাদ, ঈশ্বৰ এটা মানে চান্স দিছে এইটো কাৰণে। তো সেইকাৰণে আগবাঢ়িলোঁ। আজি খুব মন আনন্দিত, খুব ভাল লাগিছে। আৰু সেইটোৱে ক'ব পাৰোঁ যে মানুহবিলাক আৰু আগবাঢ়ক, এইকাৰণে যে এনেকুৱা কিবা ফাইনেন্সিয়েলি যাক দুখ হয় তেওঁ সহায় হ'ব পাৰে। গোটেই অসমত 17,500 আৰু এই আজিলৈকে 21 যোৰা হৈছেহি। এই ফেব্ৰুৱাৰী মাহত আৰু মাৰ্চ এপ্ৰিলত আমি আৰু 3,000 যোৰা আমি বিয়া পাতি দিম। সৰ্বসাধাৰণতে আমাৰ মানুহৰ বহু ধৰণৰ অসুবিধা কষ্ট থাকে। তেওঁলোকে মা দেউতাই ল'ৰা ছোৱালী দিয়ে, কিন্তু আৰ্থিক নোহোৱাৰ কাৰণে বিয়া পাতি দিব নোৱাৰে। যেতিয়ালৈকে বিয়া সংস্কাৰ নহয় তেওঁলোকে নামঘৰত সোমাব নোৱাৰে, পূজা পৰ্ব কৰিব নোৱাৰে, মন্দিৰত যাব নোৱাৰে। গতিকে এনেকুৱা এতিয়াও হাজাৰ হাজাৰ পৰিয়াল মানে আছে। গতিকে আমি এনেকুৱা সমাজে চব মিলি এই বিবাহ সংস্কাৰৰ পৰা কৰি দি আমি এওঁলোকক সমাজত এটা সুন্দৰ পৰিৱেশ আনিবৰ কাৰণে আমি প্ৰয়াস কৰি আছোঁ। মই এটা আপোনালোকক উদাহৰণ দিওঁ। আজি 3 বছৰ আগত মই মৰিগাঁৱত নামঘৰত গৈছিলোঁ। তো 75 বছৰীয়া বুঢ়া এজনে ক'লে কি, মই ক'লোঁ ভিতৰলৈ ব'লক। কৈছে মোৰ বিয়া হোৱা নাই, গতিকে মই ভিতৰলৈ যাব নোৱাৰোঁ। তো তাতেই আমি 400 যোৰা তেনেকুৱা ধৰণৰ বিয়া পাতি দিলোঁ। মানে এতিয়াও আছেহি, ককাও বিয়া পতা নাই, মানে বাপেৰেও বিয়া পতা নাই, দেউতাও আৰু ল'ৰা ছোৱালীও বিয়া পতা নাই। এনেকুৱা ধৰণৰ সমাজত এনেকুৱা দেখিবলৈ পোৱা গৈছে। মই আহি চৌধুৰী কেজৰিৱালক ক'লোঁ কি ছোৱালীৰ বিয়া পাতিছা, কম খৰচ কৰা আৰু এনেকুৱা এটা উদ্ধাৰ প্ৰগ্ৰাম কৰা। আজি মই বৰ ভাল আনন্দিত হৈছোঁহি কি এনেকুৱা সমাজত বহুত মানুহ আছে এনেকুৱা সামাজিক কাম কৰিব পৰা। গতিকে এনেকুৱা সমাজ ব্যৱস্থাত জুৰি থাকিব লাগে।